নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। ছেপ্টেম্বৰ মাহৰ বৃহৎ নিযুক্তি আহি গৈছে। টোটেল আপোনালোকৰ 4টাকৈ বিভাগত 42,533টাকৈ চাকৰি মুকলি কৰি দিছে। আৰু এইখিনি আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ হয়। 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন সকলোৰে ভেকেঞ্চি পাব। আৰু লগতে এই ভেকেঞ্চিখিনি আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। চাকৰিখিনি কি হয়, লগতে কোনকেইটা বিভাগৰ পৰা চাকৰিখিনি মুকলি কৰিছে, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। লগতে ভিডিঅ'টো বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব যাতে সকলো বন্ধুৱে জবৰ আপডেটসমূহ পাই থাকে। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আপোনালোকৰ যিটো প্ৰথম ভেকেঞ্চি মুকলি কৰিছে, এইটো মুকলি কৰিছে আপোনালোকৰ ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা। 500টাকৈ আপোনালোকৰ এপ্ৰেণ্টিছৰ ভেকেঞ্চি মুকলি কৰি দিছে ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা। আৰু লাষ্ট ডেট দি আছে 17/9/2024 ছেপ্টেম্বৰ মাহৰ 17 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এপ্লাই অনলাইন যোগে ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে কৰিব পাৰিব। এইটো আপোনালোকৰ প্ৰথম বিভাগ হয়। আপোনালোকে গোটেইকেইটা বিভাগ চাব, এটা বিভাগ চাই স্কিপ কৰি ভিডিঅ'টো নাযাব। আৰু আপোনালোকে দেখিছে নেম অফ দ্য পোষ্ট আছে এপ্ৰেণ্টিছৰ ভেকেঞ্চি। টোটেল ভেকেঞ্চি আছে 500টা। আৰু ষ্টেট ৱাইজ ভেকেঞ্চিখিনি যে আপোনালোকে দেখিব যে অসমৰ কাৰণেও আপোনালোকে ভেকেঞ্চি দেখিব, লগতে প্ৰতিখন ষ্টেটৰ কাৰণে আপোনালোকে বেলেগ বেলেগকৈ আপোনালোকে ভেকেঞ্চিসমূহ দেখিব পাব। আৰু আপোনালোকে সকলোখিনি কথা লিখি থোৱা আছে। ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত আপোনালোকৰ বয়সৰ সময়সীমা 20ৰ পৰা 28 বছৰ। লগতে আপোনালোকে ইয়াত এজ ৰিলেক্সেশ্যনসমূহো পাব। SC/ST কাৰণে 5 বছৰকৈ, OBC কাৰণে 3 বছৰ, PWD কাৰণে 10 বছৰকৈ আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো লাভ কৰিব। আৰু এজ ৰিলেক্সেশ্যন আপোনালোকৰ এজ ক্ৰাইটেৰিয়াখিনি প্লাছ কৰিলে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো লাভ কৰিব। আৰু লগতে এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব নিজৰ মোবাইলৰ পৰাই। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আপোনালোকে ইউনিয়ন বেংকত যদি চাকৰি কৰিব বিচাৰে, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে এপ্লিকেশ্যন ফিজৰ কথা উল্লেখ কৰা আছে। ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এইটো ভেকেঞ্চিৰ আপোনালোকৰ লিংকসমূহ আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব। তাৰ আগতে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ল'ব। ইয়াত আপোনালোকৰ 28 আগষ্ট 2024 এপ্লাই ষ্টাৰ্ট হৈছে আৰু 17 ছেপ্টেম্বৰ ইয়াৰ কাৰণে লাষ্ট ডেট হয়। তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব। আজি আপোনালোকৰ 2 নম্বৰ বিভাগটোৰ ভেকেঞ্চি মুকলি কৰিছে ITBP কনষ্টেবল ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা। ইয়াৰ কাৰণে 819টাকৈ আপোনালোকে ভেকেঞ্চি দেখিব পাৰিব। আৰু ইয়াৰ কাৰণেও আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। এটা বৃহৎ অপৰচুনিটি হয়। আৰু ইয়াৰ কাৰণে আপোনালোকৰ দেখিব পাইছে লাষ্ট ডেট দি আছে 1/10/2024 মানে অক্টোবৰ মাহৰ 1 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব অক্টোবৰৰ 1 তাৰিখ পৰ্যন্ত। আৰু ইয়াৰ কাৰণে আপোনালোকৰ 819টাকৈ আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। আৰু লগতে আপোনালোকে ইয়াৰ কাৰণে এপ্লাই অনলাইন যোগে কৰিব পাৰিব। আৰু নেম অফ দ্য পোষ্ট আপোনালোকে দেখিব যে কনষ্টেবল কিটচেন ছাৰ্ভিচৰ কাৰণে ভেকেঞ্চি মুকলি কৰিছে 819টাকৈ। আৰু ইয়াৰ কাৰণে এজ লিমিট 18ৰ পৰা 25 বছৰৰ ভিতৰত হ'লে আবেদনসমূহ কৰিব পাৰিব। লগতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মাত্ৰ মেট্ৰিকুলেশ্যন পাছ। যদি আপোনালোকে 10 পাছ কৰি থৈছে বা 12 পাছ কৰিছে বা মিনিমাম 10 পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। লগতে স্কিল ইণ্ডিয়াৰ আণ্ডাৰত আপোনালোকে এখন চাৰ্টিফিকেট বিচাৰিছে। আৰু দৰমহাসমূহ 21ৰ পৰা 27,000 টকা পৰ্যন্ত দিয়া হ'ব, 67,000 টকা পৰ্যন্ত। লগতে আপোনালোকে মোটামুটি গোটেইখিনি প্লাছ কৰি এটা ভাল দৰমহাই পাব। আৰু আবেদন কৰিবলৈ আপোনালোকৰ অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। 2 ছেপ্টেম্বৰ 2024 পৰা এপ্লাই ষ্টাৰ্ট হৈছে আৰু 1 অক্টোবৰ ইয়াৰ কাৰণে লাষ্ট ডেট হয়। তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াৰ যিটো 3 নম্বৰ বিভাগ মুকলি কৰিছে, এইটো মুকলি কৰিছে NIACL। তাৰ আণ্ডাৰত মুকলি কৰিছে এডমিনিষ্ট্ৰেটিভ অফিচাৰ ৰিক্ৰুইটমেণ্টৰ কাৰণে ভেকেঞ্চি আহিছে। ইয়াৰ কাৰণে লাষ্ট ডেট দি আছে 29/9/2024 মানে ছেপ্টেম্বৰ মাহৰ 29 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াৰ কাৰণে ভেকেঞ্চি আছে এডমিনিষ্ট্ৰেটিভ অফিচাৰৰ ভেকেঞ্চি মুকলি কৰিছে 120টাকৈ। আৰু লগতে কেটেগৰী আছে আপোনালোকে ভেকেঞ্চিখিনি দেখিব পাৰিছে। URৰ কাৰণে আছে, SC/ST EWS সকলোৰে কাৰণে আপোনালোকে ভেকেঞ্চি দেখিব পাব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত বিচাৰিছে মাত্ৰ গ্ৰেজুৱেশ্যন। যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব। লগতে বয়সৰ সময়সীমা 21ৰ পৰা 30 বছৰ। আৰু ইয়াত আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। SC/ST PWD কাৰণে 100কৈ, বাকী আদাৰ্ছৰ কাৰণে 850 টকাকৈ পে'মেণ্ট কৰিব লাগিব। আৰু ইয়াৰ কাৰণেও আপোনালোকে অনলাইন যোগে আবেদন কৰিব। 10 ছেপ্টেম্বৰৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব, 29 ছেপ্টেম্বৰ এই ভেকেঞ্চিখিনিৰ কাৰণে এপ্লাই কৰা লাষ্ট ডেট হয়। তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব NICLৰ আণ্ডাৰত। আৰু এইটোত আপোনালোকৰ বৃহৎ অপৰচুনিটি হয় যদি আপোনালোকে আবেদন কৰিব বিচাৰে।
আপোনালোকৰ 29 ছেপ্টেম্বৰ আগতে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াৰ যিটো আপোনালোকৰ 3 নম্বৰ বিভাগৰ ভেকেঞ্চি মুকলি কৰিছে মই তালৈ যাম তালৈ যোৱাৰ আগতে আপোনালোকক ক'ব বিচাৰিছোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব পাৰে আজি আপোনালোকৰ 3 নম্বৰ বিভাগৰ ভেকেঞ্চিটো মুকলি কৰিছে SSC কনষ্টেবল ৰিক্ৰুটমেণ্ট SSC আণ্ডাৰত ভেকেঞ্চি মুকলি কৰিছে JD কাৰণে মুকলি কৰিছে 39,481টাকৈ ভেকেঞ্চি আৰু ইয়াৰ কাৰণে লাষ্ট ডেট দি আছে 14/10/2024 মানে আপোনালোকে অক্টোবৰ মাহৰ 14 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব নিজৰ মোবাইলৰ পৰা আৰু আবেদন কৰা লিংক মই আপোনালোকক ডেছক্ৰিপশ্যনত দিয়া থাকিব তাৰ আগতে আপোনালোকে ভিডিঅ' কমপ্লিট চাই ল'লে আপোনালোকৰ সকলোখিনি ডিটেইলছৰ কথা গম পাব ইয়াত আপোনালোকৰ SSC আণ্ডাৰত বহুখিনি ডিপাৰ্টমেণ্ট মুকলি কৰিছে BSF SSB CISF ITB আণ্ডাৰত মুকলি কৰিছে মেলৰ কাৰণে আছে 35,612টা ফিমেলৰ কাৰণে আছে 3,800টা আৰু ভেকেঞ্চিসমূহ ডিটেইলছ মুকলি কৰিছে BSFৰ কাৰণে 15,654টা CISFৰ কাৰণে 7,145 CRPৰ কাৰণে 11,000 SSBৰ কাৰণে ইমান আছে আপোনালোকৰ আছাম ৰাইফলৰ কাৰণে 1200 আৰু NCBৰ কাৰণে 22টা টোটেল আছে 39,481টা ভেকেঞ্চি পে লেভেল দিয়াব 21,000ৰ পৰা 69,000 পৰ্যন্ত আপোনালোকে দৰমহাসমূহ লাভ কৰিব নেশ্যনেলিটি আপোনালোকে ইণ্ডিয়ান হ'ব লাগিব এজ লিমিট 18 পৰা 23 বছৰ লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব SC SC কাৰণে 5 বছৰকৈ OBC কাৰণে 3 বছৰ PW কাৰণে আপোনালোকৰ দিয়া নাই কিন্তু এক্স ছাৰ্ভিচমেনৰ কাৰণে 3 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব আৰু ইয়াৰ কাৰণে অৰ্হতা মাত্ৰ মেট্ৰিকুলেশ্যন হয় যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াৰ এক্সাম চেণ্টাৰসমূহ অসমত আছে ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ তেজপুৰ এইকেইটা অসমৰ এক্সাম চেণ্টাৰ হয় বাকী নৰ্থ ইষ্টৰ ইটানগৰ ডিমাপুৰ কোহিমা এনেদৰে আছে মেইনলি অসমৰ চেণ্টাৰকেইটাৰ কথা কৈছোঁৱেই আৰু এপ্লাই কৰিবলৈ আপোনালোকে SSC অফিচিয়েল ৱেবছাইটত গৈ আবেদন কৰিব পাৰিব আৰু গোটেইকেইটা এপ্লাই কৰা লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব এডভাৰ্টাইজমেণ্টৰ লিংকো দিয়া থাকিব আপোনালোকে ভালদৰে এডভাৰ্টাইজমেণ্ট আৰু চাই মেলি এপ্লাইসমূহ কৰি ল'ব পাৰিব আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে ভিডিঅ' লাইক কৰিব লগতে